মিয়া হুঁশিয়ার 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 মিয়া হুঁশিয়ার 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 মৌলবাদী হুঁশিয়ার 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 লাগিবই মিয়া হুঁশিয়ার 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 মিয়া রাজ্জাক বন্ধ করো রাজ্জাক বন্ধ করো রাজ্জাক ফাঁসি দিও অভিমানী পর লাগিবই we want justice আদি হুঁশিয়ার হুঁশিয়ার রাজ্জাক হুঁশিয়ার হুঁশিয়ার রাজ্জাক ফাঁসি দিও go back রাজ্জাক হুঁশিয়ার হুঁশিয়ার রাজ্জাক হুঁশিয়ার লাগিবই মিয়া go back মিয়া হুঁশিয়ার মৌলবাদী হুঁশিয়ার we want justice মৌলবাদী হুঁশিয়ার মিয়া হুঁশিয়ার রাজ্জাক হুঁশিয়ার রাজ্জাক ফাঁসি দিও জানো যে আপোনালোকে আমাক সহায় কৰিব যিমান সোনকালে পায় ছাৰ ইমান সোনকালে আমাৰ ছোৱালীজনক উদ্ধাৰ কৰিব লাগে আমাৰ আৰক্ষীৰ ওপৰত বিশ্বাস আছে গৈছে গতিকে আমাৰ ফালৰ পৰা 1%ও লেফ্ট নাই আমাৰ যিটো চেষ্টা আমি যিটো চেষ্টা কৰিব লাগে উচ্ছেদ কৰি দিয়ক ছাৰ উচ্ছেদ কৰিলে এনেই ওলাই দিব উচ্ছেদটোতো আমাৰ হেৰিয়াত নহয় এইটো আমি কথা বতৰা পাতিম বা হেৰি কৰিম কিন্তু উচ্ছেদ যে আমাৰ আই মাতৃসকলক যদি স্কুল কলেজত পঠাব লাগে ৰাস্তা দি যাব লাগে নিশ্চয় কারো ঘৰে ঘৰে কিন্তু স্কুল কলেজ পাঠশালা নাথাকে যদি আমি ৰাস্তা দি পঠাও আমি নিশ্চিন্তে বহি থাকিব নোৱাৰো যিটো ঘটনা যোৱা পৰহি হৈছে ইয়াতকৈ আশ্চৰ্যজনক ঘটনা অসমত হোৱা নাই কিয়নো আপোনালোকে আৰু এটা বস্তু জানিলে আচৰিত পাব যে ছোৱালীজনীক মুছলিম জাতীয় পোছাক যিটো বোৰখা বুলি কয় এই বোৰখা পিন্ধাই ছোৱালীজনীক ইয়াৰ পৰা লৈ যোৱা হৈছে আপোনালোকে প্ৰশাসনক সুধিব বোৰখা পিন্ধাই অকল ছোৱালীজনীক ইয়াৰ পৰা নিখোজ কৰা নাই বোৰখা পিন্ধাই আমাৰ ধৰ্মীয় সহানুভূতিত আঘাত আনিছে কোনো এটা বিশেষ সম্প্ৰদায়ে আমাৰ হিন্দু সনাতনী পৰম্পৰাক আঘাত আনিছে বোৰখা পৰাই আমাৰ এই 14 বছৰীয়া নাবালিক ছোৱালীজনীক বোৰখা পৰাই আমাৰ ধৰ্মীয় সহানুভূতিত আঘাত আনিছে গতিকে আমি ইয়াতে সমবেত হৈছো আমাৰ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ এতিয়ালৈকে আমি ইয়াতে সমবেত হৈয়ে থাকিম আমি আজি লাগি আছো যিহেতু আমাৰ এটা হিন্দু ছোৱালী আজি এটা মিয়া মুছলমান ল'ৰাই ওলাই লৈ গ'ল আমি খুব দুখ পাইছো আমি সেইবাবে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ কৰি ক'ব খুজিছো যিহেতু উত্তৰ প্ৰদেশৰ যিজন মুখ্যমন্ত্ৰী আছে আদিত্যনাথ আমাৰ মুখ্যমন্ত্ৰী চিএম এই যেনেকৈ তাতে ইনকাউণ্টাৰ হৈ আছে আমাৰ এই অসমতো হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰি কৈছো এনেকুৱা লাভ জিহাদত যিবোৰ মানুহ জড়িত হ'ব ইহঁতক ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগে আকৌ আজি যিটো আমি ছোৱালীজনক যিটো আমি আৰক্ষীৰ ওপৰত আমাৰ বহুত বিশ্বাস আছিলে কিন্তু আজিৰ দিনত আমাৰ আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছো আমি আজিৰ ভিতৰত যদি ছোৱালীজনক আমি যদি সুপলমে যদি নাপাওঁ তেনেহ'লে কালিৰে পৰা আমি শ্ৰীৰামপুৰ হাইৰত আমি ব্লক কৰিম আজি আমি ইয়াতে সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে যিসকলে সুস্থ সমাজ এখন বিচাৰে আমি ইয়াতে সকলো একেলগে একত্ৰিত হৈছো আমাৰ এটাই দাবী আমাৰ আই মাতৃসকলক নিৰাপত্তা দিব লাগে আমাৰ আই মাতৃসকলক লাভ জেহাদৰ পৰা বঞ্চিত কৰিব লাগে আমাৰ আই মাতৃসকলক লাভ জেহাদী টাৰ্গেটৰ পৰা বচাব লাগে আমাৰ এটাই দাবী আমাক লাভ জেহাদৰ পৰা পৰিত্ৰাণ দিব লাগে আমি কোনো হিংসামূলক কাৰ্যসূচীত যাব নিবিচাৰো আমাৰ নিজৰ নিৰাপত্তা লাগে আমাৰ আই মাতৃসকলৰ নিৰাপত্তা লাগে পৰিতাপৰ বিষয় আজি আমি ইয়াতে চাপকাটা আৰক্ষী চকীৰ সন্মুখত আজি এই ৰোডখন বন্ধ কৰিবলগীয়া হৈছে ইয়াতকৈ দুঃখজনক ঘটনা আমাৰ আৰু একো নাই এতিয়া যদি আপোনালোকে সোধে যে আমি কিয় ইয়াত ৰাস্তাত বহিবলগীয়া হৈছে আমি নিৰাপত্তাৰ অভাৱত ভুগিছো প্ৰথম কথা দ্বিতীয় কথা আমি আমাৰ আই মাতৃসকলক লৈ নিৰাপত্তাৰ অভাৱত ভুগিছো আৰু আমাৰ এই নিৰাপত্তা যদি অসম প্ৰশাসনে দিয়াত ব্যৰ্থ হয় তেনেহলে আমি বেলেগ পন্থা হাতত লোৱাৰ কাৰণে আমি প্ৰস্তুত আজি ইয়াতে সমবেত হোৱা আমাৰ আক্ৰাসুৰ দাদাভাই আছে আমাৰ বেংগলী ফেডাৰেশন আছে ন্যাশনাল লিবারেশন ফোর্স অফ বেংগলী আছে আমাৰ ইয়াতে আৰু আৰএসএস আছে বিশ্ব হিন্দু পৰিষদ আছে বজৰং দলৰ ভাইটিহত আছে আমি ইয়াতে একত্ৰিত হৈ আমাৰ এটাই দাবী যে আমাৰ আই মাতৃসকলক নিৰাপত্তা লাগে
আজি আপোনালোকে ভাবিলে আচৰিত পাব, কনষ্টেণ্টলি যোৱা পৰহিৰ পৰা ছোৱালীজনী ইয়াত মানে নিখোজ হৈ গৈছে, এটা মাইনৰিটি লৰাই লৈ গৈছে, প্ৰশাসনক FIR দিয়া হৈছে, প্ৰশাসনৰ কাম প্ৰশাসনে কৰি আছে, আমাৰ কাম আমি কৰি আছো। আপোনালোকে ভাবিলে আচৰিত পাব, যোৱা পৰহিৰ পৰা আজিলৈকে এই ল'ৰাটো ছোৱালীটোৰ কোনো সংহত উলিয়াবলৈ সক্ষম হোৱা নাই, প্ৰশাসন ব্যৰ্থ। এতিয়া কৈ আছে টেকনলজি, আজিকালি যুগটো টেকনলজি যুগ হয়, ইহঁতৰ মোবাইলত কেনেকৈ লোকেশ্যন উলিয়াব, আমি তেনেহলে আমাৰ আই মাতৃসকলৰ নিৰাপত্তাহীনতাত ভুগিব, আমি ৰাস্তাত আহি বহি থাকিম। এয়াই হল গণতন্ত্ৰ। আপোনালোকে আৰু এটা বস্তু ভাবিলে আচৰিত পাব যে লাভ জিহাদ এটা ৱৰ্ড, এই ৱৰ্ডটো অকল আমাৰ ক্ষেত্ৰতে প্ৰযোজ্য। আমাৰ হিন্দু আই মাতৃসকলৰ লগতে লাভ জেহাদ নামৰ যিটো ৱৰ্ড আছে এই ৱৰ্ডটো প্ৰযোজ্য হয়। আমি আমাৰ আই মাতৃসকলক লৈয়ে লাভ জেহাদৰ বলি হ'বলগীয়া হয়। কিয়? আমি অসম প্ৰশাসনৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আপোনালোকৰ মাধ্যমেদি সুধিবলৈ বিচাৰিছো যে কিয় লাভ জেহাদে অকল আমাৰ হিন্দু আই মাতৃসকলক কিয় টাৰ্গেট বনায়, লাভ জেহাদে অকল আমাৰ আই মাতৃ ভনীসকলক কিয় টাৰ্গেট বনায়? তেনেহলে কি আমি ইয়াত নেকি আমাৰ আই মাতৃসকলক আমি নিজে নিৰাপত্তা দিব নোৱাৰিম?